বৰ দুৰ্ভাগ্যজনক আমাৰো এতিয়া বয়স হৈছে যোৱা দিনবিলাকত বিধানসভাৰ যিমান অধিৱেশন আমি লক্ষ্য কৰিলোঁ আটাইতকৈ তুলুঙা আৰু পালমৰা বিধৰ কথা বতৰাৰে এইবাৰ বিধানসভাৰ অধিৱেশন শেষ হ'ল এই ধৰণৰ কথা বতৰাই কি ইংগিত দিয়ে উঠি অহা প্ৰজন্মক ৰাজনীতিৰ প্ৰতি যাৰ আগ্ৰহ আছে তেওঁলোকক কি ইংগিত দিব কওকচোন কোনো গুৰুত্বপূৰ্ণ আলোচনা নহল কেৱল পেংলাই ঠাট্টা বিদ্ৰুপ কি ধৰণৰ তৰ্ক বিতৰ্ক ব্যক্তিগত আক্ৰমণ ৰাইজৰ টকাৰে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে তাত কোনোবাই পিষ্টল কেনেকৈ ৰাখিছিল কোনোবাই কাক গাত কেৰাচিন ঢালি জ্বলাইছিল এইবিলাক আলোচনা কৰিবৰ কাৰণে হৈছিল এইবিলাক ব্যক্তিগত কথা বতৰা আলোচনা কৰাৰ কাৰণে বিধানসভা নহয় বহু জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক তেওঁলোকে আলোচনা কৰিব লাগিছিল আচলতে ঘটনাটো কি জানে সমস্যাৰ পৰা ফলৰি কাটিবৰ কাৰণে এনেকুৱা পেংলাই কৰে মানুহক দিগভ্ৰান্ত কৰে এনেকুৱা ধৰণৰ কথা বতৰা আমাৰ কাৰণে দুৰ্ভাগ্যজনক দেশৰ কেতিয়াও যোৱা বিধানসভাৰ অধিৱেশনখন যদি আমি লক্ষ্য কৰোঁ এইখন দেশৰ উন্নয়নৰ কাৰণে কোনো আলোচনা নহয়তো এইখন নহলেও কোনো কথা নাছিল গতিকে এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা হৈছে যে ইমান তৰল ইমান পেংলাই ইমান ধৰণে আগবঢ়াই লৈ গৈছে কথা বতৰাবিলাক নতুন প্ৰজন্মই সেইকাৰণে ৰাজনীতিক খুব বেলেগ চকুৰে চোৱা কৰিছে প্ৰথম কথা বহুদিনৰ পৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো সমস্যা এইটো সমাধান হোৱাটো আমি বিচাৰোঁ তাৰ প্ৰতি আমাৰ সমৰ্থন আছে যিখিনি বাধ্যবাধকতা আছে এইখিনি আইনৰ জৰিয়তেই ঠিক কৰিব লাগিব আইন সদনতে গৃহীত হ'ব মহামান্য ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমেই আইনত পৰিণত হ'ব এইটো এটা ৰিকমেণ্ডেশ্যন ইয়াত যিটো হ'ল সেইদিনা এইটো এটা ৰিকমেণ্ডেশ্যন আৰু আপুনি সুধিলে এইটো নিৰ্বাচনী টোপ নেকি আমি নাভাবোঁ নিৰ্বাচনী টোপ হোৱা বুলি কাৰণ দীৰ্ঘদিনৰ এটা সমস্যা সমাধান হ'ব লাগে এখন গুৰুত্বপূৰ্ণ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰথম দিনাই সদনৰ প্ৰথম দিনাই উত্থাপন কৰাৰ কথা আছিলে সেইটো পিছুৱাই নি শেষৰ দিনাখন কোনো ধৰণৰ আলোচনা বিলোচনা নোহোৱাকৈ ক'ব লাগে কাৰণে ক'লে কৈ পেলাই শেষ কৰিলে এইটোৱে মানুহৰ মনত এটা সন্দেহৰ উদ্ৰেক কৰিছে হ'ব পাৰে এইটো তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা কৌশল কিন্তু আমি নাভাবোঁ এইটো ৰিকমেণ্ডেশ্যন তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছে সংবিধান এমেণ্ডমেণ্ট কৰি হ'লেও এইটো ভেলি জনজাতি ভেলি বুলি যিটো তেওঁলোকে নতুন এটা জনজাতিৰ সংজ্ঞা উলিয়াব বিচাৰিছে এইটো বিচাৰ বিবেচনা হ'ব এইটোৰ কাৰণেতো ৰাজ্য চৰকাৰ সাফিচিয়েণ্ট নহয় এইটো গৈ সদন পাব সদনত আলোচনা হ'ব তাৰপিছত ৰাষ্ট্ৰপতিৰ হ'ব লাগিব ৰাষ্ট্ৰপতিৰ অনুমোদন হ'ব লাগিব দ্বিতীয়তে আপুনি মন কৰিব এই জনজাতিৰ সমস্যাটো অসমতে আছে নেকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনেকুৱা বিভিন্ন জনজাতিয়ে নিজৰ সাংবিধানিক মৰ্যাদা বিচাৰি আন্দোলন হওক দাবী হওক দি পেলাই বহুদিনৰ পৰা মানে আন্দোলন কৰি আছে তেখেতসকলৰ ক্ষেত্ৰত কি হ'ব গতিকে যদি অসমত হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বাকী কথাবিলাকতো আহি পৰিব আৰু এই ভাৰতবৰ্ষৰ বাকী কথাবিলাকত যেতিয়া আহি পৰিব এই বিষয়টো অসম চৰকাৰে কৰিব নোৱাৰে এই বিষয়টো সদনত হ'ব বিভিন্ন আলোচনা বিলোচনাৰ জৰিয়তে হ'ব সেইকাৰণে মানুহে দৌৰাদৌৰিকৈ যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন ইয়াত পাঠ কৰিলে তাৰপিছত কোনো ধৰণৰ আলোচনা সদনত নহ'ল বিৰোধীৰ কোনো মতামত ব্যক্ত কৰাৰ বা আলোচনা কৰি এটা মীমাংসা কৰাৰ ঐক্যমতত উপনীত হৈ প্ৰস্তাৱটো আগবঢ়োৱাৰ কোনো মানসিকতা চৰকাৰখনত দেখা পোৱা নগ'ল আৰু সেইকাৰণে অসমৰ বিভিন্ন মানুহৰ সন্দেহ হৈছে চাওক দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাঢ়ি কমা নকটাকৈ পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল সদনত আজিলৈ কিন্তু সেইখন গৈ নাপালে চবে কৈছে এখন গুৰুত্বপূৰ্ণ বিধেয়ক সেইখনো গুৰুত্বপূৰ্ণ আছিলে আজিলৈতো সেইখন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নাপালেগে গতিকে এই সম্পৰ্কত বিতৰ্কিত মন্তব্য মই ক'ব বিচৰা নাই আমাৰ সমৰ্থন আছে কাৰণ আজি আমাৰ মুৰব্বী কোনোবা সিংহাল আমাৰ মুৰব্বী হৈছে আমাৰ সমষ্টি ডিলিমিটেশ্যন কোনোবা সিংহালৰ ড্ৰয়িং ৰুমত কৰে তাতকৈ মই ভাল পাম এজন
সমাজৰ উচ্চ বৰ্গৰ মানুহ হিচাপে কোৱা বুলি মই বেছি ভাল পাম যে কোনোবা ৰাভা কোনোবা বড়োই যদি আমাক নেতৃত্ব লয় তেতিয়াহ'লে মই ভাল পাম গুজৰাটী আৰু হিন্দী লবিৰ তলত থকাতকৈ মই আমাৰ ভূমিপুত্ৰসকলৰ লগত একেলগে থাকি বেছি ভাল পাম উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে জনগোষ্ঠীগত কথা বতৰা ইয়াত আছে গতিকে এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা হ'লে আমাৰ ক'বলগীয়া একো নাই যোৱাকালি এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে বড়োলেণ্ড সচিবালয়ত একাংশ ব্যক্তিয়ে এক অৰাজকতাৰ সৃষ্টি কৰিছে এতিয়া সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত চৰ্চা চলিছে যে আজিৰ পৰা এবছৰ আগত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বক্তব্য ৰাখিছিলে যে যদি এছটিৰ সমস্যাটো যদি সমাধানৰ অৰ্থে কিবা পদক্ষেপ লোৱা হয় অসম লক্ষ্যাক্ত হ'ব এয়া এটা পলিচি বুলি ভাবে নেকি এইটো তেখেতৰ সেই সময়ত যিখিনি কথা কৈছিল আমি শুনিছোঁ এইখিনি কথা ঠিক হোৱা নাছিল সাংবিধানিক মুৰব্বী হিচাপে দেশখনৰ সাংবিধানিক মুৰব্বী হিচাপে তেখেতে এই কথাখিনি তেতিয়া কোৱাটো উচিত হোৱা নাছিল মই একে আখাৰে ক'ব নোৱাৰোঁ যে কালিৰ ঘটনাটোত তেখেতৰ কিবা হাত আছে কিন্তু মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা সন্দেহৰ উদ্ৰেক হোৱা কথা বতৰাবিলাকতো তেওঁই কৰি আছে আমি ক'লেতো ৰাজনীতি কৰা হ'ব কিন্তু সৰ্বসাধাৰণ মানুহে যিবিলাক কথা ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য বিভিন্ন প্লেটফৰ্মতে হওক যিবিলাক কথা কৈ আছে এইবিলাকৰ উদ্ভাৱক কোন মাননীয় মুখ্যমন্ত্ৰীগৰাকী ইমান কথা কিয় ক'ব লাগে এনেকুৱা কথা ক'ব নালাগে তেখেতে এইবাৰ ভাষণ দিব নহয় যে 6 জনগোষ্ঠী আমি দিলে নেকি এই 6 জনগোষ্ঠীৰ যিখিনি তেওঁলোকে তৃতীয় এটা সূত্ৰ বাহিৰ কৰিলে তেওঁলোকে জনগোষ্ঠীগত সা সুবিধাখিনি পাব নেকি তেওঁলোকতো জনগোষ্ঠীগত সা সুবিধাখিনি নাপায় গতিকে কি হৈ আছে এইবিলাক আমাৰ কথা হ'ল সমাধান হ'ব লাগে সকলোকে বিশ্বাসত লৈ আলোচনা কৰিব লাগে আৰু এখেতসকলে প্ৰস্তাৱহে আগবঢ়াইছে অনুমোদনহে জনাইছে এইটো কেন্দ্ৰীয় চৰকাৰে ঠিক কৰিব লাগিব তেওঁতকৈ শক্তিশালী মানুহ কোনো নাই বুলিতো তেওঁই কয় গতিকে তেওঁ বাকী কথাবিলাকত যেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰে এইটো যাই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক কেন্দ্ৰীয় চৰকাৰ সদনত আলোচনা হওক ৰাষ্ট্ৰপতি মহোদয়ে এইটোত অনুমোদন দিয়ক অসম শান্ত হওক অসম আগবাঢ়ি যাওক এইটোৱে আমাৰ লক্ষ্য মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696